আমি নৱম শ্ৰেণীৰ সাধাৰণ গণিতৰ ত্ৰিভুজ অধ্যায়টোৰ দ্বিতীয় খণ্ডটো আমি দেখুৱাবলৈ যত্ন কৰিছোঁ। দ্বিতীয় খণ্ডৰ কিছুমান প্ৰব্লেম সলভ কৰিব যত্ন কৰিছোঁ। এতিয়া আমাৰ ইয়াতে আমি ত্ৰিভুজৰ এটা উপবাদ্য চাম। সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহু দুটাৰ বিপৰীত কোণ দুটা সমান। সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহু দুটাৰ বিপৰীত কোণ দুটা সমান। তাৰমানে এইটো যদি আমাৰ ABC এটা সমদ্বিবাহু ত্ৰিভুজ হয়, এই সমদ্বিবাহু ত্ৰিভুজটোৰ AB আৰু AC এই বাহু দুটা কি সমান। আমি কি প্ৰমাণ কৰিব লাগে? তাৰ বিপৰীত সমান বাহু দুটাৰ বিপৰীত কোণ মানে AB কোণ বাহুৰ বিপৰীত কোণ কোনটো C আৰু AC বাহুৰ বিপৰীত কোণটো কোনটো B। এই দুটা আমি কি বুলি ক'ব লাগে? B কোণ আৰু C কোণ সমান বুলি প্ৰমাণ কৰিব লাগে। এতিয়া আমি কি কৰিম? এটা আমাক ইয়াতে অংকন লাগিব। এই কোণৰ সমদ্বিখণ্ডক এডাল আমি আঁকিছো। এই কোণৰ সমদ্বিখণ্ডকে কি কৰিছে? এৰ সমদ্বিখণ্ডকে B বিন্দুত ছেদ কৰিছে। সমদ্বিখণ্ডক মানে গতিকে এই কোণটো আৰু এই কোণটো সমান বুলি গম পালো আমি অংকন মতে। এতিয়া আমি কি প্ৰমাণ কৰিব লাগে? B কোণ আৰু C কোণটো সমান বুলি প্ৰমাণ কৰিব লাগে। এতিয়া আমি এইটো ত্ৰিভুজ যদি লওঁ ABD আৰু ABD আৰু ACD ত্ৰিভুজটো যদি লওঁ, ACD ত্ৰিভুজ যাৰ পৰা আমি কি পাম? এইটোৰ পৰা আমি কি পাম? আমাক দিয়াই আছে AB is equal to AC। এইটো আমি কি বুলি কম? প্ৰদত্ত বুলি কলো। এইটো দিয়া আছে। তাৰপিছত আমাৰ এইটো কি BAD কোণটো, BAD কোণ, এই কোণটো কাৰ সমান? CAD কোণৰ সমান। কাৰণ এইটো আমাৰ কি? যেহেতু এইটো অংকন মতে যিহেতু কি AD এৰ দ্বিখণ্ডক মানে সমদ্বিখণ্ডক এইটো কি মতে? এইটো অংকন মতে। অংকন মতে এইখিনি গম পালো, বুজি পালা? আমি কি পালো? এই বাহুটো পালো, এই কোণ দুটা পালো ত্ৰিভুজ দুটাৰ। আৰু আমি কি লিখিব পাৰিম? আমি এইখিনি মুচিছো। আৰু AD দুয়োটা ত্ৰিভুজৰে কি সাধাৰণ বাহু, ত্ৰিভুজৰে সাধাৰণ বাহু। গতিকে আমি কি পালো? বাহু কোণ বাহু এই স্বীকাৰ্য মতে, গতিকে বাহু কোণ বাহু স্বীকাৰ্য মতে, বাহু কোণ বাহু স্বীকাৰ্য মতে কি হয়? ত্ৰিভুজৰ বাহু কোণ বাহু স্বীকাৰ্য মতে এই ত্ৰিভুজ দুটা সৰ্বসম। কোনটো? ত্ৰিভুজ ABD সৰ্বসম ত্ৰিভুজ ACD এই ত্ৰিভুজ দুটা যিহেতু সৰ্বসম হল, গতিকে আমি কি ক'ব পাৰো? ত্ৰিভুজ দুটা সৰ্বসম হলে তাৰ কৰেস্পন্ডিং অনুৰূপ যিবিলাক দুটা সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবিলাক কি হয়? সমান হ'ব। গতিকে আমি ইয়াতে কি লিখিব পাৰিম? B কোণ সমান C কোণ, আমাৰ এইটো CPCT এইটো মতে। গতিকে এইটো আমি কি হল? আমাৰ প্ৰমাণ হল। বুজি পাইছা নিশ্চয়? গতিকে আমি দুটা ত্ৰিভুজ সৰ্বসম বুলি কলো, এই দুটা ত্ৰিভুজ। গতিকে সৰ্বসম বুলি কোৱাৰ কাৰণে তাৰ অনুৰূপ অংশবিলাক সমান, মানে B কোণ আৰু B2 আৰু C2 তাৰ ত্ৰিভুজ দুটাৰ অনুৰূপ। অনুৰূপ অংশ আমি কেনেকৈ উলিয়াম? আগৰ আমি খণ্ডটোত কৈছিলো। তোমালোকে কি কৰিবা? এই আগৰ খণ্ডটো এবাৰ চাই ল'বা, কি অনুৰূপ অংশবিলাক কেনেকে আমি চিনাক্ত কৰিব পাৰো। এইটো আগৰ খণ্ডটোত কৈছিলো। ঠিক আছে, এতিয়া আমি এইখিনিলৈকে হ'ল। তোমালোকে এইটো কি কৰিবা? ভালকে লিখি ল'বা, তাৰপিছত আকৌ ভিডিঅ'টো প্লে কৰি চাবা। ছাত্ৰ-ছাত্ৰীসকল, আমি ত্ৰিভুজৰ
আৰু এটা বেলেগ উপবাদ্য চাওঁ ত্ৰিভুজৰ সমান কোণৰ বিপৰীত বাহুবোৰ পৰস্পৰ সমান তাৰমানে এই এ বি চি ত্ৰিভুজৰ ধৰা হল এ বি চি ত্ৰিভুজৰ সমান কোণ ধৰা হল বি আৰু সি কোণ সমান তাৰ বিপৰীত বাহু মানে বি কোণৰ বিপৰীত বাহু কোণটো এ চি আৰু সি কোণৰ বিপৰীত বাহু কোণটো এ বি তাৰমানে এ বি আৰু এ চি সমান বুলি প্ৰমাণ কৰিব লাগে আমি বিশেষ সূত্ৰ লিখিছো এ বি চি ত্ৰিভুজৰ বি কোণ সমান সি কোণ প্ৰমাণ কৰিব লাগে যে এ বি বাহু সমান এ চি বাহু এই দুটা প্ৰমাণ কৰিব লাগে গতিকে ইয়াতো আমি এটা কি কৰিছো অংকন কৰিছো আগৰ দৰে এৰ এডাল আমি কি কৰিছো সমদ্বিখণ্ডক আঁকিছো সমদ্বিখণ্ডক অঁকা হ'ল আৰু ইয়ে বি চি কি বিন্দুত ছেদ কৰিছে ডি বিন্দুত ছেদ কৰিছে এতিয়া আমি প্ৰমাণটো চাওঁ এ বি ডি আগৰ দৰে আমি লৈছো এ বি ডি ত্ৰিভুজ আৰু এ চি ডি ত্ৰিভুজৰ পৰা কি কৰিছো বি কোণ সমান সি কোণ এটো আমাক দিয়াই আছে তাৰ পিছত বি এ ডি সমান সি এ ডি এই কোণ দুটা সমান কাৰণ হেতু আমাক কি বুলি কোৱা আছে আমি অংকন মতে আমি সমান বুলি আঁকিছো তেনেকে সমান হোৱাকে আঁকিছো এটা এটো পালো তাৰ পিছত কি এ ডি টু দুয়োটা ত্ৰিভুজৰে কি সাধাৰণ বাহু মানে এ ডি এইটো ত্ৰিভুজৰ বাহু আৰু এইটো এ ডি টু এ চি ডি ত্ৰিভুজৰ এটা বাহু গতিকে আমি কি পাম কি পালো কোণ বাহু স্বীকাৰ্য মতে আমি যদি চাওঁ কোণ বাহু স্বীকাৰ্য মতে ত্ৰিভুজৰ আমি স্বীকাৰ্যক এটা আগৰ ক্লাছত দিছিলো গতিকে আমি পাম কোণ বাহু স্বীকাৰ্য মতে আমি ইয়াতে লিখিছো কোণ বাহু স্বীকাৰ্য মতে কি ত্ৰিভুজ এ বি ডি সৰ্বসম ত্ৰিভুজ এ চি ডি এই ত্ৰিভুজ দুটা সৰ্বসম গতিকে ত্ৰিভুজ দুটা যদি সৰ্বসম হয় গতিকে আমি আমাক কি কৰিব দিছে বাহুবোৰ সমান গতিকে আমি কি কৰিম এ চি ডি এই ত্ৰিভুজ দুটা সৰ্বসম গতিকে আমি লিখিম এ বি সমান এ চি এটো আমাৰ কি সি পি সি টি মতে অনুৰূপ সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংগবোৰ সমান এটা আমি আগত কৈছোৱে গতিকে এটো আমাৰ কি হল এটা আমাক প্ৰমাণ কৰিব দিছে তোমালোকে নিশ্চয় বুজি পাইছা একেবাৰে সহজ আমি স্বীকাৰ্য ব্যৱহাৰ কৰিছো ইয়াতে ত্ৰিভুজৰ সৰ্বসমতাৰ স্বীকাৰ্য ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি অনুশীলনী 7.2 ৰ 1 নম্বৰটো আমি দেখুৱাম ইয়াতে আছে এটা সমদ্বিবাহু ত্ৰিভুজৰ এ বি চি এটা সমদ্বিবাহু ত্ৰিভুজৰ এ বি চি এ বি ইজ ইকুৱেল টু এ চি এ বি আৰু কি দিয়া আছে এ চি দিয়া আছে আৰু বি আৰু সিৰ সমদ্বিখণ্ডক দুটালে বিৰ সমদ্বিখণ্ডক আমি আঁকিছো আৰু সিৰ সমদ্বিখণ্ডক আঁকিছো ও বিন্দুত পৰস্পৰ কটাকটি কৰে এ ওৰ সৈতে ৰেখাৰে সংলগ্ন কৰা হৈছে এইটো ৰেখাৰে সংলগ্ন কৰা হৈছে দেখুৱা যে আমাক কি দেখুৱাব লাগে ও বি আৰু ও সি ইকুৱেল বুলি দেখুৱাব লাগে আৰু এ ও এ দুই নম্বৰটোত আমি দেখুৱাব লাগে এ ও এ এই কোণটোক এ ও এ তাক সমদ্বিখণ্ডিত কৰে এ কোণক সমদ্বিখণ্ডিত কৰে বুলি আমি দেখুৱাব লাগে গতিকে আমি কি কৰিম ইয়াতে আমি বিশেষ সূত্ৰটো লিখি দিয়া নাই বিশেষ সূত্ৰ এইকাৰণে লিখি দিয়া নাই আমাৰ প্ৰশ্নটো যিটো আছে সেইখিনি আমি বিশেষ সূত্ৰত লিখিলে হ'ব ইয়াতে আৰু বেলেগকে বিশেষ সূত্ৰত বেলেগ লিখিব নালাগে আমি মাত্ৰ দেখুৱা যে আছে আমি দেখুৱাব লাগে যে বুলি ক'ব লাগিব এতিয়া আমি চাওঁ প্ৰমাণটো আমি চাওঁ প্ৰমাণৰ যিটো 1 নম্বৰ প্ৰমাণটো আছে সেইটো চাওঁ গতিকে আমাক দিয়া আছে কি AB is equal to AC বুলি দিয়া আছে এইটো আমি প্ৰডাক্ট বুলি কৈছো AB is equal to AC এতিয়া আমি কি পাইছো AB is equal to AC মানে কি
আমি বি ইজ ইকুৱেল টু বি কোণ ইজ ইকুৱেল টু চি কোণ লিখিব পাৰো কাৰণ সমদ্বিবাহু ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণবোৰ সমান মানে আমি কি ক'ব পাৰো সমান ত্ৰিভুজৰ আমি লিখিছো ত্ৰিভুজৰ সমান বাহুৰ বিপৰীত কোণবোৰ সমান বুলি কৈছো গতিকে এইটো সমান বাহু তাৰ AB আৰু AC সমান বাহু তাৰ AB ৰ বিপৰীত কোণ কোনটো C আৰু AC ৰ বিপৰীত কোণ B গতিকে B কোণ আৰু C কোণ সমান এতিয়া B কোণ আৰু C কোণ সমান হলে তাৰ যদি হাফ আমি লওঁ হাফ B কোণ হাফ এংগল C হেইটো আমি দুফালে হাফেৰে কি কৰিছো বা 2 ৰে ডিভাইড কৰিছো আমাৰ গোটেই ইকুৱেশনটোৰ একো হেৰফেৰ নহয় হানি বিঘিনি নহয় ঠিকে থাকিব এতিয়া বি কোণৰ হাফটো আমি কি বুলি ক'ব পাৰো বিৰ হাফটো আমি এটো ল'ব পাৰো কাৰণ আমি OBC C ৰ হাফটো আমি কি বুলি ক'ব পাৰো OC B বুলি ক'ব পাৰো কাৰণ আমি কি কিয় ক'ব পাৰো এটো যেহেতু OB আৰু OC ক্ৰমে OB আৰু OC ক্ৰমে B আৰু C ৰ সমদ্বিখণ্ড যেহেতু সমদ্বিখণ্ড হ'ব এটো সমদ্বিখণ্ড গতিকে তাৰ আধা দুটাও সমদ্বিখণ্ড হ'ব গতিকে এই কোণটো আৰু এই কোণটো সমান গতিকে যদি এই কোণ দুটা সমান হয় আমি কি ক'ব পাৰো OB is equal to OC বুলি আমি ক'ব পাৰো OB is equal to OC বুলি ক'ব পাৰো গতিকে এটো কি কাৰণে ক'ব পাৰো আমি যেহেতু ত্ৰিভুজৰ সমান কোণৰ এটো উল্টা সমান কোণৰ বিপৰীত বাহুৰ মাপ সমান গতিকে এইটো আমাৰ 1 নম্বৰ প্ৰমাণটো আমাৰ কৰা হ'ল 1 নম্বৰটো এতিয়া নিশ্চয় বুজি পাইছা তোমালোকে এতিয়া আমি 2 নম্বৰ প্ৰমাণটো চাও 2 নম্বৰ প্ৰমাণটো আমাৰ কি লাগে AOI এই কোণক সমদ্বিখণ্ডিত কৰা বুলি ক'ব লাগে এতিয়া আমি 2 নম্বৰ প্ৰমাণটো এইখিনি তোমালোকে লিখি ল'বা 2 নম্বৰটোৰ ক্ষেত্ৰত আমি এইটো এটা নাম এটা দিলো A বুলি ক'লো ত্ৰিভুজ আমি কি ক'ব পাৰো ত্ৰিভুজ আমি এইটো ত্ৰিভুজ ABO ত্ৰিভুজ ABO আৰু ত্ৰিভুজ ACO ৰ পৰা এই ABO আৰু ACO ৰ পৰা যদি আমি কি লওঁ ললে কি হ'ব আমি পাইছো আমাক দিয়া আছে AB is equal to AC এইটো আমাক দিয়া আছে তাৰ পিছত এই মাত্ৰ আমি পালো OB is equal to OC এইটো ক'ৰ পৰা পালো আমি A ৰ পৰা পালো আমি এইটো প্ৰমাণ কৰিলো আৰু AO বা আমি কম OA যেহেতু আমি OB OC লিখিছো ইয়াতো কম আমি OA দুয়োটা ত্ৰিভুজৰে সাধাৰণ বাহু দুয়োটা ত্ৰিভুজৰে সাধাৰণ বাহু গতিকে আমি কি ক'ব পাৰো দুয়োটা ত্ৰিভুজৰে সাধাৰণ বাহু হলে আমি ক'ব পাৰো বাহু 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 স্বীকাৰ্য মতে গতিকে বাহু 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 স্বীকাৰ্য মতে ত্ৰিভুজ ABO সৰ্বসম ত্ৰিভুজ ACO ABO আৰু ACO এই ত্ৰিভুজ দুটা কি হ'ল সৰ্বসম হ'ল গতিকে সৰ্বসম হলে আমি কি পাইছো আমি ক'ব পাৰিম তাৰ সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংগবোৰ সমান গতিকে আমি ক'ব পাৰিম BAO কোণ
এই কোণটো সমান CAO কোণ, এই কোণটো সমান হয় CAO কোণ। এইটো আমি কি মতে ক'ব পাৰো CPCT মতে আমি ক'ব পাৰিম। ধৰিব পাৰিছা নিশ্চয়। এতিয়া আমি আমাক কি ক'ব দিছে, এইটো ইয়াৰ সমান দ্বিখণ্ডক, তাৰমানে অৰ্থাৎ আমি ক'ব পাৰো, অৰ্থাৎ কি ক'ব পাৰো, AO বা OA কি কৰিছে, এক সমদ্বিখণ্ডিত কৰিছে। বুজি পাইছা নিশ্চয়। যেহেতু এই কোণ দুটা সমান, কোণ দুটা কেতিয়া সমান হ'ব, ই সমদ্বিখণ্ডিত কৰিলেহে কোণ দুটা সমান হ'ব। নিশ্চয় তোমালোকে বুজি পাইছা। আমি নেক্সট ভিডিঅ'ত, নেক্সট ক্লাছত আমি আৰু অনুশীলনী 7.2 আৰু বাকীবিলাক আমি কিছু অংশ আমি কৰিবলৈ যত্ন কৰিম। তোমালোকে যিমান পাৰা ট্ৰাই কৰিবা, ট্ৰাই কৰিলে আৰু নেক্সট আমি ভিডিঅ'বিলাকত বাকীবিলাক আহিবলৈ যত্ন কৰিম। গতিকে তোমালোকে কি কৰিবা, ভিডিঅ'বিলাক পজ কৰি লিখিবা, পজ কৰি লিখি তাৰপিছত যদি কিবা থাকে আমাক কমেণ্ট কৰিবা। তোমালোকৰ যিবিলাক কমেণ্ট থাকিব তাৰ ওপৰত আমি আৰু ভিডিঅ'বিলাক দিবলৈ যত্ন কৰিম।